সুনিতা উইলিয়ামছ কেনেকৈ লেণ্ড কৰিলে আৰু কেনেকৈ তাত থাকিছিল ইমান কেইটা দিন এসপ্তাহ টাইম লৈ তাত গৈছিল আৰু 9 মাহ থাকিবলগীয়া হৈছিল। এইটো ৰকেট লঞ্চৰ জৰিয়তে তেওঁ ওপৰলৈ গৈছিল, মহাকাশলৈ বা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ গৈছিল। তাৰপিছত তেওঁলোকে ইমান দিন আবদ্ধ থাকিবলগীয়া হৈছিল, কেনেকুৱাকৈ আছিল, ইমান দিন এটা মানুহ থকাৰ পিছত তাৰ কি পৰিস্থিতি হ'ব পাৰে। আৰু তেওঁলোকে বহুতো এনজয় কৰিছিল। তেওঁলোকক যেতিয়া আনিবলৈ এটা যান প্ৰেৰণ কৰিছিল, তেওঁলোকে এনেকুৱা ফূৰ্তি কৰিছিল। আৰু ইণ্টাৰনেশ্যনেল স্পেচত আপুনি যেতিয়া যাব তেতিয়া আপুনি এনে ওপঙি থাকিব, তাত জিৰ' গ্ৰেভিটি থাকে, মানে মাধ্যাকৰ্ষণ শক্তি একেবাৰেই নাথাকে। আৰু এনেকুৱাকৈ তেওঁলোকে সুনিতা উইলিয়ামছ এনেকুৱাকৈ লেণ্ড কৰিছিল প্ৰশান্ত মহাসাগৰত। চাওক কেনেকৈ 4টা পেৰাচুটৰ জৰিয়তে তাৰ ওপৰৰ পৰা নামি আহিছিল। আৰু তেওঁলোকক অনাৰ কাৰণে চাৰিওফালে পুৰা বাবে উদ্ধাৰ চলি আছিল। মহাকাশৰ পৰা কিমান ভয়ংকৰ যেন লাগে চালে, কিন্তু ইমান দিন তেওঁলোক কেনেকৈ আছিল। আৰু এইটো হ'ল পৃথিৱীৰ চাৰিওফালে ঘণ্টাত 17,000 কিলোমিটাৰ স্পীডত ঘূৰি ঘূৰি শেষতে আহি লঞ্চ কৰিছিল প্ৰশান্ত মহাসাগৰত। এনেকৈ গৈ আহি তাৰ পৰা বিচ্ছিন্ন হৈছিল সেই অৰবিট যানখন। আৰু পৃথিৱীত যেতিয়া সোমাওক তাৰ পৰা এনেকুৱাকৈ এটা পেৰাচুট তেওঁলোকৰ খুলি গৈছিল। পেৰাচুট খুলি যোৱাৰ পিছত তেওঁলোকে লাহে লাহে প্ৰশান্ত মহাসাগৰত এনেকৈ লঞ্চ কৰাৰ লগে লগে চাৰিওফালে পৰা ঘূৰি ধৰি আহি তেওঁলোকক তাৰ পৰা সেই বস্তুখনৰ পৰা স্পীড মাৰি চাফা কৰিছিল। আৰু তাৰ ভিতৰত 4টাকৈ মানুহ থকাৰ সুবিধা আছে, এনেকুৱাকৈ 4জন মানুহ থাকিব পাৰে সেইটো যন্ত্ৰৰ ভিতৰত। আৰু এনেকুৱা তেওঁলোকক প্ৰশান্ত মহাসাগৰত লঞ্চ কৰিছিল আৰু চাৰিওফালৰ পৰা তেওঁলোকলৈ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। আৰু সুকলমে তেওঁলোকে উদ্ধাৰ হৈ আহিছে। খুব এটা ভাল খবৰ বিশ্ববাসীৰ কাৰণে যে সুকলমে তেওঁলোকে উভতি আহিলে পৃথিৱীৰ পৰা। ইমান দিন 9টা মাহ তেওঁলোকে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল কিবা বিজুতিৰ কাৰণে। খুব এটা ভাল প্ৰশংসনীয় খবৰ। সেইটোৰ জৰিয়তে তেওঁলোকে পৃথিৱীলৈ আকৌ ঘূৰি আহিলে। সকলোৱে তেওঁলোকৰ শুভকামনা যাচিছে আৰু এনেকৈ তেওঁলোকৰ বাহিৰ কৰি লৈ আহিছিল তাৰ পৰা। খুব এটা ভাল আনন্দময় খবৰ বুলি আমি ক'ব পাৰোঁ। ৱেলকাম, বিগ চেলুট সুনিতা উইলিয়ামছ আৰু তেওঁৰ লগত যে সহকৰ্মী আছে।